নমস্কাৰ কি অনুল বিশ্বনাথ এগ্ৰিফাৰ্ম ইউটিউব চেনেল আপোনালোকক পুনৰবাৰলৈ স্বাগতম জনাইছোঁ। বৰ্তমান আছোঁ মই বাৰীখনত আৰু এতিয়া বাজিছে প্ৰায় 9টা কিনকিনীয়া বৰষুণ। ভাবিলোঁ এটা ভিডিঅ' আপোনালোকলৈ আগবঢ়াওঁ, কিয়নো আমি কৰিছিলোঁ এবাৰ পটল খেতিৰ ওপৰত বহু কমেণ্ট আহি থাকে। পটল খেতি কেনেকৈ কৰিব লাগে, কেতিয়া কৰিব লাগে আৰু ইয়াৰ বিধানটো কেনেকৈ পোৱা যায় তাৰ বিষয়ে মই আজি চমুকৈ কথা পাতিম। আগতে মই দিছিলোঁ, তথাপিও আজি থুলমূলকৈ কথা পাতিম আৰু ইয়াৰ কিছুমান ৰোগ ব্যাধি বা উচ্চ ফলনৰ কাৰণে কি কৰিব লাগে তাৰ এটা সৰু ভিডিঅ' মই প্ৰস্তুত কৰিছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ চাব বুলি আশা কৰিলোঁ। চাওক, এইবিলাক পটল কি হ'ল, আমি কালি ছিঙিলোঁ ইয়াৰ পৰা প্ৰায় 1.5 কুইণ্টেলমান পটল ইয়াৰ পৰা ছিঙা গ'ল। আমাৰ ইয়াত মাটি বেছি নাই, ধৰক আধা বিঘাতকৈ অলপ বেছি আছে। এইটো হ'ল আপোনাৰ মাটিত কৰা যিটো পটল। মানে পটল খেতি একচুৱেলি দুই ধৰণে কৰা হয়। এটা কৰা হয় মাটিত লগাই পেলাই নাৰা দি পেলাই তাত কৰা হয়, মানে ধান খেৰ পচা আৱৰ্জনা খেৰটোত দি পেলাই, আৰু এটা কৰা হয় মাটিত ৰোপণ কৰি পেলাই হেন্দালিত দি পেলাই হেন্দালিৰ ওপৰত কৰা হয়। পটলৰ সচটো দুটা থাকে, এটা হাইব্ৰিড আৰু লোকেল। এইটো হ'ল লোকেল বুলি ক'লে আপুনি কেনেকৈ গম পাব? চাওক, ইয়াৰ গঠনটো যদি চাই অলপ থুপুকা সৰু আৰু দেখিবলৈ একেবাৰে সেউজীয়া। কিন্তু আপুনি যদি হাইব্ৰিড পটল থাকে, প্ৰায় চাইজটো আপোনাৰ ইয়াতকৈ দুগুণ থাকে, লম্বা থাকে আৰু ইমান সেউজীয়া নহয়, সেইটো কালাৰটো অলপ বগা চানেকীয়া। সেইকাৰণে মানে লোকেল পটলৰ কিন্তু বজাৰত ডিমাণ্ড বহুত দেখা যায়। এতিয়া ছিঙিব পৰা পৰ্যায়ৰ পটল এইটো ধৰক কালি ছিঙিব পৰা হৈছিলে, থাকি গ'ল এটা দুটা, যিহেতু থাকিয়ে যায়। এনেকৈ যদি আমি বিচাৰোঁ ক'ৰবাত থাকিয়ে যায়। চাওক, গছৰ গ্ৰোথ কালাৰ যদি চাই, এইবিলাক যিবিলাক ডাল দেখিছে এইবিলাকত ফল আহে, মানে যিমান নতুন পোখা আহিব তাত মানে ফল অহা দেখা যায়। ইয়াত আপোনাৰ দুটা ফুল দেখা যায়, এটা মতা ফুল আৰু এটা মাইকী ফুল। মতা ফুলৰ পৰা ফল নহয়, সেইটো পলিনেশ্যনৰ কাৰণে হয়, আৰু মাইকী ফুলৰ পৰা আপোনাৰ ফল হোৱা দেখা যায়। কিন্তু আপোনালোকে এটা কথা মনত ৰাখিব, যদি পটল আপোনালোকে খেতি কৰিম বুলি ভাবিছে বা লগাম বুলি ভাবিছে, তেনেহ'লে আপুনি প্ৰতি 10জোপা মাইকী ফুলৰ এগেইনষ্টত এটা মতা ফুল আপুনি লগাবই লাগিব। নহ'লে কি হয়, পুলিবিলাক হালধীয়া হৈ যায় বা পলিনেশ্যন নহয়, আপোনাৰ খেতি হ'লেও একেবাৰে কম হ'ব বা মানে একেবাৰে ফল কমিব। সেইকাৰণে আপোনালোকে এই কথাটো মনত ৰাখিব যে মতা আৰু মাইকী ফুলৰ কম্বিনেশ্যনটো 10:1 হ'ব লাগিব। মানে 10টা গছৰ এগেইনষ্টত এটা যদি মতা ফুল হয়, তেতিয়া আপোনাৰ হৈ যাব। এইফালে আছে হালধি খেতি। চাওক, এইটো মাটিটো অলপ ওখ মাটি আছিলে, ওখ মাটিৰ কাৰণে ইয়াত আমি 1 কুইণ্টেল হালধি ৰোপণ কৰিছোঁ আৰু গছ যথেষ্ট ধুনীয়া আছে। এতিয়া বৰষুণ দি আছে কাৰণে আমি মাজতে এবাৰ চাফা কৰিছিলোঁ আৰু এবাৰ চাফা কৰিব লাগিব। গছৰ গ্ৰোথ যদি চাই খুব ধুনীয়া আছে। ইয়াত যদি এবাৰ আমি ধুনীয়াকৈ নিৰানি কৰি দিওঁ, তাৰপিছত অলপ সাৰ যদি প্ৰয়োগ কৰি দিওঁ, ইয়াত খুব এটা ধুনীয়া প্ৰডাকশ্যন হোৱাৰ সম্ভাৱনা আছে। পটল খেতিত আপোনালোকে বহাগ মাহৰ আগে ৰোপণ কৰিব লাগিব। ইয়াত আপোনাৰ আলু ৰোপণ কৰিলেই হয় বা ডাল ৰোপণ কৰিলেই হয়। আপোনালোকে যদি হেন্দালিত কৰিম বুলি ভাবিছে, তেনেহ'লে ডালৰ পৰা উৎপাদন বেছি হয়, ডাল ৰোপণ কৰিব লাগে। আৰু যদি আপুনি মাটিত এনেধৰণে খেৰ দি পেলাই, এইটো চাওক, এইবিলাক খেৰ এতিয়ালৈকে পচাই নাই। এইটো চাওক, মানে কি হয়, খেৰটো দিলে আপোনালোকে আৱৰ্জনাটো কম হয়, মানে ঘাঁহ বন কম হয়, আৰু আপোনাৰ পটলবিলাকো পচি নাযায়। নহ'লে যদি মাটিত পৰি যায়, পটলবিলাক পচি যোৱা দেখা যায়, মানে বেয়া হৈ যায়। আপুনি যিমান ছিঙে তাতকৈ বেছি বেয়া হৈ যায়। আপুনি বহাগ মাহৰ আগতে ৰোপণ কৰিব লাগিব ডাল, বা আপুনি আলুৰ পৰা ৰোপণ কৰিব লাগিব। যদি আপুনি এই বছৰ ৰোপণ কৰি এই বছৰে প্ৰডাকশ্যন ল'ম বুলি ভাবে, তেনেহ'লে কি হ'ব, আপোনাৰ চ'ত মাহতে ৰোপণ কৰিব লাগিব। আৰু যদি এই বছৰ ৰোপণ কৰি আপুনি দেৰিকৈ ৰোপণ কৰে, এই বছৰ প্ৰডাকশ্যনটো আপুনি দেৰিকৈ পাব, কিন্তু অহা বছৰ আপুনি খুব সোনকালে পাব। এই খেতিটো এটা ভাল, এবাৰ যদি আপুনি আলু বা ডাল ৰোপণ কৰে, 3 বছৰ বা 4 বছৰলৈকে নিৰন্তৰ আপুনি তাত ফল লৈ থাকিব পাৰে। প্ৰতি বছৰে ইয়াক মেইনটেনেঞ্চ কৰিব লাগিব। ধৰক, পটল শেষ হোৱাৰ পিছত এইটো যিমান ডাল ডুল আছে এইবিলাক আমি উঠাই দিব লাগিব। উঠাই পেলাই ইয়াত আমাৰ যিবিলাক মূল থাকে, শিপাবিলাক থাকে, সেইবিলাক আমি পইণ্ট দি পেলাই তাত হাল বাই দিওঁ। হাল বাই দিয়াৰ পিছত তাক আকৌ পুনৰ চাফা কৰি পেলাই তাক আকৌ ধানৰ আৱৰ্জনা বা নাৰা যিটো কয়, সেইটো আমি দি পেলাই অহা বছৰৰ কাৰণে এইটো আকৌ ৰেডি কৰি লওঁ। তেনেকৈ আপুনি কৰি ল'ব পাৰে। চাওক, পটল যদি চাই ভালে সংখ্যক লগা দেখা গৈছে, মানে ইতিমধ্যে ছিঙা হৈ গ'ল। কালি আমাৰ শনিবাৰৰ বজাৰ আছিলে, যিহেতু হাৰমতি যায়, সেইকাৰণে আমি ছিঙিলোঁ। তথাপি যদি আমি ইয়াত ছিঙিব যাওঁ, 10-20 কেজি এতিয়াও ওলাব।
আকৌ 2 দিন পিছত ছিঙা হ'ব তেনেধৰণে 2 দিন 3 দিন মূৰে মূৰে ছিঙা হয় প্ৰথম পৰ্যায়ত এসপ্তাহ অন্তৰালত ছিঙা হয় এতিয়া যেতিয়া ঘন হৈ আহে গছবিলাক বা ফলন বেছি হয় তেতিয়া আমি 2 দিন 3 দিনতো আমি উঠাই থাকোঁ এয়া আছিল পটল খেতিৰ ওপৰত সৰু এটা ভিডিঅ' যদি ভিডিঅ'টি ভাল লাগিছে নিশ্চয় শ্বেয়াৰ এটা কৰি দিব আৰু লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব আপুনি যদি খেতিৰ লগত জড়িত নিশ্চয় কমেণ্ট এটা কৰিব ইয়াকে দেখুৱাই আজিৰ মোৰ ভিডিঅ'টো সমাপ্ত কৰিলোঁ ধন্যবাদ জয় অসম